ডিগবৈত গড়িয়া মৰিয়া ছৈয়দ দেশী জলাহ ঐক্যমঞ্চৰ আলোচনা সভা ডিগবৈ মূলিয়াবাৰীস্থিত লুইত শিল্পী সমাজ প্ৰেক্ষাগৃহত ছৈয়দ আব্দুল মালিকৰ সোঁৱৰণত আলোচনা সভা সভাত অংশগ্ৰহণ শিক্ষাবিদ ডক্টৰ দয়ানন্দ বুঢ়াগোহাঁই অধ্যাপক ডক্টৰ ৰমেন হাজৰিকা অসম চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা আৰু চৰ অঞ্চল কল্যাণ দপ্তৰৰ সঞ্চালক তফিকুৰ ৰহমান। অনুষ্ঠানটো বিশেষভাৱে গড়িয়া মৰিয়া ছৈয়দ দেশী জলহা এই 5টা জনগোষ্ঠী যি 5টা জনগোষ্ঠীক বিগত 22 চনত অসম চৰকাৰে খিলঞ্জীয়া হিচাপে ঘোষণা কৰিছিল তেওঁলোকৰ এটা ঐক্যমঞ্চ আৰু মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, তেওঁলোকক আদৰণি জনাইছোঁ, তেওঁলোকৰ যে ঐক্যমঞ্চ এই উত্তৰণ কৰক। কিন্তু আমি বিশেষভাৱে আজিৰ এই সময়ত ছৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ সোঁৱৰণত আজিৰ এই অনুষ্ঠানখিনি কৰা হৈছে। সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক ডাঙৰীয়া, আমি তেখেতক সোঁৱৰণ কৰিছোঁ আৰু লগতে তেখেত যিহেতু এই 5টা জনগোষ্ঠীৰ ভিতৰৰে এজন লোক আছিল, আমি বিশেষভাৱে অনুৰোধ জনাম অসম চৰকাৰক বা আমাৰ যিসকল প্ৰশাসনিক বিষয়া আছে তেওঁলোককো যে এই 5টা জনগোষ্ঠীৰ যিবোৰ দাবী এই দাবীবোৰ যাতে তেওঁলোকৰ যিখন দাবী চনত এটা হ'ল দাবী আমি আগৰ পৰা পাই আহিছোঁ আজান পীৰৰ নামত এখন কলাক্ষেত্ৰ হোৱাৰ কথা আছিল আৰু অলৰেডি তাৰ কাৰণে মাটিও আবণ্টন দিয়াৰ কথাও আমি শুনিছিলোঁ, কিন্তু বৰ্তমানলৈ দেখিছোঁ এইখন হৈ উঠা নাই। কিয় হৈ উঠা নাই, ক'ত কাৰণটো লাগিলে? গতিকে আমিও অনুৰোধ জনাম অসম চৰকাৰে এই আজান পীৰ কলাক্ষেত্ৰখন ইমিডিয়েট কৰিব লাগে। দ্বিতীয়টো এওঁলোকৰ দাবী আছিলে এটা জৰীপ কৰিব লাগে, এই 5টা জনগোষ্ঠীৰ এটা জৰীপ হ'ব লাগে। যিহেতু খিলঞ্জীয়া মুছলমান বুলি ঘোষণা কৰিছে চৰকাৰে, কিন্তু ঘোষণাতেই শেষ কৰি থ'লে নহ'ব। এটা মানে ৰাইজক এনেই জনাই থৈ দিলে অলপ খিলঞ্জীয়া বুলি কৈ থ'লেই নহ'ব। এই খিলঞ্জীয়া জনগোষ্ঠীকেইটাৰ টোটেল সৰ্বমুঠ মানুহ কিমান আছে, লোক কিমান আছে, এই জৰীপটো কৰাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। ইয়াৰ লগতে এওঁলোকে বিচাৰিছে যে বিভিন্ন ধৰণে এওঁলোকৰ সংস্কৃতিবোৰৰ সংৰক্ষণ হওক। সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত এওঁলোকে এটা ডায়েগ্ৰাম বনাই ইতিমধ্যে চৰকাৰক দাখিল কৰিছে আৰু সেই ডায়েগ্ৰাম অনুযায়ী এওঁলোকৰ সংস্কৃতিসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। এইখিনি বিশেষভাৱে এই জনগোষ্ঠীটোৰ বা এই 5টা জনগোষ্ঠীৰ যিখিনি দাবী আমি চৰকাৰৰ ওচৰত আহ্বান জনাম, তেওঁলোকে এইখিনি পূৰণ কৰক। আৰু তাৰ লগতে আৰু এটা কথা ক'ম যে মই আগতেও কৈছোঁ এই 5টা জনগোষ্ঠীৰ লোক অসমত দেশীসকল, গৰীয়াসকল বা ছৈয়দ গোটেইখিনি মিলাই মৰিয়া আৰু জলহা গোটেইখিনি মিলাই যদি চোৱা যায় 50 লাখৰ ওপৰত নহ'ব, 50 লাখৰ ভিতৰত থাকিব। মোটামুটি 40ৰ পৰা 50 লাখ মান হ'বগৈ, এটা আনুমানিক হিচাপ। গতিকে ইমিডিয়েট যেনেকৈ পাৰে তেনেকৈ গভমেণ্টে অতি সোনকালে ইয়াক এটা জৰীপ, যিহেতু চেঞ্চাছৰ কাম ইতিমধ্যে আৰম্ভ হৈছে, চেঞ্চাছৰ কাম কোভিডৰ কাৰণে 21ৰ চেঞ্চাছ নহ'ল, এতিয়া চেঞ্চাছ হ'ল। চেঞ্চাছৰ কাৰণে যিখন ফৰ্ম বনোৱা হ'ব, মডেলিটি যিটো, এই ফৰ্মৰ মডেলিটিত এই 5টা জনগোষ্ঠীক পৃথক হিচাপে তেওঁলোকৰ নামাকৰণ কৰা, তেওঁলোকৰ জনগোষ্ঠীৰ নাম লিখিব পৰা এটা সুব্যৱস্থা, এটা কলম ৰাখিব লাগে। নিশ্চয় তাতেই আমাৰ গোটেইখিনি ওলাই আহিব, অৰ্থাৎ আমাৰ অসমত কিমানখিনি এই খিলঞ্জীয়া জনগোষ্ঠীৰ লোক আছে। মই অনুৰোধ জনাম চৰকাৰক আৰু ঐক্যমঞ্চৰ লোকসকলক অনুৰোধ জনাম ইমিডিয়েট আমি এখন মেমৰেণ্ডাম দিব লাগে আৰু বিশেষভাৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আমাৰ সেই যে চেঞ্চাছৰ যিখন ফৰ্ম হ'ব এই ফৰ্মখনত যাতে পৃথককৈ এটা কলম ৰখা হয়, এই জনগোষ্ঠী নিজৰ জনগোষ্ঠী খিলঞ্জীয়া বুলি বা নিজকে দেশী বা গড়িয়া মৰিয়া বুলি লিখিব পাৰে এটা কলম যাতে থাকে। এইখিনিয়ে মোৰ বিশেষভাৱে ক'বলগীয়া। ধন্যবাদ। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।